সকলোকে 2025 চনৰ গণৰাজ্য দিৱসৰ শুভকামনা জনাইছোঁ। সকলোৱে স্বাধীনভাৱে জীয়াই থাকক ভাৰতবৰ্ষত। এটি গাঁৱৰ পৰিৱেশৰ ভিডিঅ' হেৰাই যাব খোজা এখন গাঁৱৰ সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিবলৈ লৈছোঁ। কিমান পাৰিছোঁ চেষ্টা, কিমান পাৰোঁ মানে সেইটো মই নাজানো, আপোনালোকে সন্তোষ হয় নাই। এয়া দেখিছে আপোনালোকে ধান, আৰু ৰাতিপুৱাই বাৰীৰ পৰা কি কৰিলোঁ, তামোলৰ ঢকুৱা কলঠোৱা গোটাই ল'লোঁ। আজি ধান বহাম মানে উখোৱা চাউল কৰিম, যিটো এতিয়া আমাৰ গাঁৱৰ সমাজৰ পৰা প্ৰায়খিনি মানুহে এৰি দিছে, আৰু যিটো আমাৰ কাৰণে বহুত ঔষধি গুণসম্পন্ন। আৰু মানে উখোৱা চাউলকেইটা মানে বহোৱা চাউলকেইটা আমাৰ কাৰণে ইমানেই স্বাস্থ্যৰ কাৰণে উপযোগী নহয়, সেইটো আপোনালোকক ক'বলৈ ভাষা নাই। চুগাৰৰ পৰা আদি কৰি হাৰ্টৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে, সঁচা কথা ক'বলৈ গ'লে পাইলছৰ প্ৰব্লেমৰ পৰা আদি কৰি গেছৰ পৰা আদি কৰি হজম শক্তিৰ পৰা আদি কৰি মানে শক্তি প্ৰদানৰ পৰা আদি কৰি দুটামান বেছিকৈ খাব পাৰি, আৰু খুব বহুত জুতিও প্ৰয়োজন নাই। উখোৱা চাউলৰ ভাত মোৰ প্ৰিয় হয়। বাৰীতে থকা জেৰুৱা খৰি অলপ উলিয়াই ল'লোঁ। জেৰুৱা চিনি পাইছে, এয়া মায়ে কেৰাহীত ধান ঢালি দিছে। তাৰপৰা লাহেকৈ পানী দিব। পানী দি পিনি ধানখিনি ধুনীয়াকৈ জুই দিম। জুই দিয়াৰ পাছতে ৰাতি ফুটকাৰি থৈ দিম। ৰাতিপুৱা আকৌ অকণমান বহাই পিনি ফুটটো কৰাৰ পিছত ৰাতিপুৱা মেলি দিম। একে ৰ'দত, মানে আমাৰ আয়ে বা আমাৰ আইতাসকলে কয়, একে ৰ'দতে যিকেইটা ধান শুকাব সেইকেইটা ভাত আৰু খাবা আৰু বোলে উখোৱা চাউল বহুত মজা হয়। আপোনালোকে কোনে কোনে বাৰু উখোৱা চাউল কৰে, কোনে কোনে ধান বহায়? আমাৰ পিছে এয়া কিনা ধান হেৰাইছে, আমাৰ খেতি নাই নিজৰ, যিটো আমাৰ স্বাস্থ্যৰ কাৰণে উপযোগী হয়। আমাৰ গাঁৱৰ পৰা একেবাৰে হেৰাই গৈছে, কিন্তু বহুত জেগাত মই এতিয়া দেখিবলৈ এতিয়াও পাই আছোঁ, যিসকল অতীতৰ পৰম্পৰা মানে ৰীতি নীতিখিনি মানে অতীতৰ পৰম্পৰাক বিশ্বাস কৰে, অতীতৰ খাদ্য সামগ্ৰী সা সঁজুলি ব্যৱহাৰ কৰে, তেওঁলোকে এতিয়াও এই কামটো কৰি আহিছে। সঁচাকৈ আপোনালোকে এটা কথা ভাবক, উখোৱা চাউল মানুহে কয় ডিঙিত লাগি ধৰে, চোবা বনাওঁ বৰ ডাঙৰ ডাঙৰ, কিন্তু সেইটোৱে বহুত আমাৰ কাৰণে উপযোগী। আজি আমাৰ আগতে অত্যাধুনিক টেকনিকেল বস্তুবোৰ নাছিল, অত্যাধুনিক ডক্তৰী বস্তুবোৰ নাছিল, কিন্তু আমাৰ তেতিয়া আয়ুস দীঘল আছিল। আৰু এতিয়া যিমান আমি অত্যাধুনিক পশ্চিমীয়া সংস্কৃতিকে ধৰি লৈছোঁ, যিমান আমাৰ প্ৰযুক্তিবিদ্যা মানে বৈজ্ঞানিক যিমান মানে প্ৰভাৱ পৰিছে চিকিৎসা বিজ্ঞানত, আমাৰ সিমানে আয়ুস টুটি আহিছে, আৰু ন বেমাৰ আমাৰ দেখা দিছে আমাৰ দেহত। সঁচা কথা হয়নে আপোনালোকে জনাব। কিন্তু আমি পুৰণা কিছুমান বস্তু আমি এৰি দিব নালাগে। বিশেষকৈ মই একদম ডাঠি ক'ব পাওঁ উখোৱা চাউল হওক, আমাৰ চাউলৰ পৰা তৈয়াৰ কৰা পিঠা পনা সান্দহ, ভজা পিঠাগুড়ি, চিৰা মুড়ি, এই সকলোবোৰ আমাৰ কাৰণে বহুত উপযোগী হয়। ভিডিঅ'টো কেনেকুৱা পালে জনাব। এতিয়া ৰাতি হ'ল, ঢাকি থৈ দিছোঁ, জুইকুৰা নুমুৱাইছোঁ। ৰাতিপুৱা আকৌ ফুটকাৰি লৈ পিনি একে ৰ'দতে ধানকেইটা শুকুৱাবলৈ চেষ্টা কৰিম, তেতিয়া ভাতকেইটা বৰ সোৱাদ হয়, পিছল পিছল হয়, তেল পৰি পিছলা নিচিনা হয়। আহক আমি সকলোৱে যিবোৰ আমি কাম এৰি দিছোঁ সেই কামবোৰ আকৌ ধৰোঁ। আমি সকলোৱে দীৰ্ঘায়ু বিচাৰোঁ, সুস্বাস্থ্য হৈ জীয়াই থাকিবলৈ বিচাৰোঁ। আহক আমি সকলোৱে এই কামবোৰ কৰোঁ। আমি কিয় পাহৰি গৈছোঁ আমাৰ গাঁৱৰ সমাজৰ, আমাৰ যিবোৰ অসমীয়া পৰম্পৰা খাদ্য সম্ভাৰ, কিয় আমি বিয়া বাৰু সবাহত এইবোৰ এৰিছোঁ? আহক আমি এইবোৰ নহ'লে আমি নিজকে কি বুলি পৰিচয় দিম বাৰু? এয়া একেৰাহি হৈ গ'ল, আৰু একেৰাহি বহাম। এয়া কাঢ়ি পিনি এই পাচিটোত থৈ দিছোঁ, ৰাতিপুৱা শুকুৱাম। একে ৰ'দত শুকুৱালে ধানকেইটা মানে চাউলকেইটা বহুত ধুনীয়া হয়, আপোনালোকক কি ক'ম। যিসকলে ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট এটা দিব। আৰু সঁচাকৈ জনাইছোঁ আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক হয়, আমি কিমান স্বাধীন এইটো আপোনালোকলৈ এটা ডাঙৰ প্ৰশ্ন দি থৈছোঁ, প্ৰশ্নবোধক। এয়া ধান মেলিছোঁ, দেখিছে নহয়, ৰ'দটো অকণমান কোমল, তথাপিতো এদিনত নুশুকায়। আৰু সঁচাকৈ আপোনালোকে আহক, আমি নিজৰ কৃষ্টি সংস্কৃতি, নিজৰ খাদ্যভাস সাজপাৰ সকলো আমি জীয়াই ৰাখোঁ অসমীয়া হিচাপে। সঁচাকৈ অসমীয়া বুলি চিঞৰিলে নহ'ব, আমি এই সৰু সুৰা কামবোৰ কৰিলেহে, গাঁৱৰ কামবোৰ কৰিলে, পৰম্পৰা ৰীতি নীতি আমি ৰক্ষা কৰিলেহে আমি নিজকে অসমীয়া বুলি পৰিচয় দিব পাৰিম। সকলো অত্যাধুনিক বা প্ৰযুক্তিবিদ্যাতে আমি গুৰুত্ব নিদি কিছুমান আমি গাঁৱৰ সমাজৰ আমাৰ পৰম্পৰা ৰীতি নীতিবোৰ আমি ধৰি ৰাখোঁ, যিবোৰ আমাৰ দৈহিক আৰু মানসিকভাৱে আমাক বহুত সতেজ কৰি তুলিব। সঁচা কথা কৈছোঁ, একদম মানে বাস্তৱ কথা এটাহে কৈছোঁ, মই কোনো বেয়া কোৱা নাই। ভিডিঅ'টো কেনে পালে জনাব। এয়া ধান আজি দ্বিতীয় দিনা ৰ'দত ইতিমধ্যে শুকায়ে যাবগৈ। আৰু কি ক'ম, বহুতে ক'ব গাঁৱলীয়া আমুক তামুক, কিন্তু গাঁৱতেই সঁচাকৈ সুখ পোৱা যায়। আপোনালোকে টাউনত বা নগৰত কিমান দিন থাকিব পাৰিব, কিন্তু গাঁৱলৈ এদিন মনত পৰিবই। চাব, গাঁওখনলৈ ঘূৰি আহিবই লাগিব। আমিও বৰ বিশেষ গাঁৱত থকা নাই, আমি 5 নং ৱাৰ্ডতহে পৌৰসভা আণ্ডাৰত বাস কৰিছোঁ। কিন্তু এটা কথাই ক'ম,
আমি সৰু নগৰত থাকিও যিমানখিনি পাওঁ গাঁৱৰ ৰীতি নীতি পৰম্পৰা ৰক্ষা কৰি চলি আছোঁ